মুৰ্গীয়ে ভাবে যে মই ডাক দিয়াৰ কাৰণেহে ৰাতি পুৱাইছে। তেনেকৈ কিছুমান পুৰুষে ভাবে যে মই খুৱাইছো কাৰণেহে মোৰ মানুহজনীয়ে খাবলৈ পাইছে, মই পিন্ধাইছো কাৰণেহে মোৰ মানুহজনীয়ে পিন্ধিবলৈ পাইছে। আপোনালোকে এটা কথা জানেনে? আপোনালোকে বাহিৰত যিবিলাক মাইকী মানুহৰ পৰা আপোনালোকে যিটো বস্তু টকা দি কিনিবলগীয়া হৈছে, সেইটো বস্তু আপোনালোকে ঘৰতে মুক্তভাৱে বিনামূলীয়াকৈ পাইছে আপোনাৰ নিজৰ মানুহজনীৰ পৰা। আপোনাৰ ঘৰত বিনা দৰমহাত ডিউটি কৰিছে। আপোনাৰ বিপদত আপুনি যেতিয়া অসুস্থ হৈ বেমাৰত পৰি আছে, তেতিয়া আপোনাৰ মানুহজনীয়ে আপোনাক দিন ৰাত একাকাৰ কৰি আপোনাক শুশ্ৰূষা কৰিছে। কিন্তু বাহিৰা যিবিলাক মাইকী মানুহৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে, তেওঁলোক কিন্তু আপোনাৰ বিপদত আপোনাৰ ওচৰলৈ আহিব পৰা নাই বা তেওঁলোকৰ সাহস নাই। গতিকে নিজৰ মানুহজনীক মৰম কৰক আৰু নিজৰ মানুহজনীক যিমান পাৰে সন্মান কৰক। ধন্যবাদ।